সামগ্ৰী সমষ্টিত কংগ্ৰেছৰ আমোলত কিদৰে খিলঞ্জীয়াক অত্যাচাৰ কৰা হৈছিলে কিদৰে মাটি সম্পত্তি কাঢ়ি লোৱা হৈছিলে সেয়া শুনিলে আপোনাৰো হয়তো চকু কপালত উঠিব আমাৰ লগত এটা পৰিয়াল আছে যেটো পৰিয়ালৰ মাটি 2011 চনতে একাংশ সংখ্যালঘুৱে মুছলমান ব্যক্তিয়ে কাঢ়ি লৈছিলে আৰু তাৰ পিছৰ পৰা তেওঁলোকে বৰ্তমান বিভিন্ন চৰকাৰী কাৰ্যালয়লৈ গ'ল বিভিন্ন চৰকাৰী অফিচৰ দ্বাৰা গ'ল আজিলৈকে নিজৰ মাটি সম্পত্তি ঘূৰাই নাপালে মই দেখুৱাইছো এইটো পৰিয়াল তেওঁলোকৰ সামগ্ৰী গেৰুৱা মুখত ঘৰ তেওঁলোকৰ মাটি ইতিমধ্যে দখল কৰিছে এটা বিশেষ সম্প্ৰদায়ৰ লোকে আৰু মই পুনৰ জানিব চেষ্টা কৰিম আপোনাৰ নামটো অম্বিকা দেৱী আপোনালোকৰ মাটি কিমান আছিল ক'ত আছিল মাটি আছিল এবিঘা এতিয়া পটাত আছে মানে 3 কঠা 17 লুচা মাটি বাকিখিনি মাটি কি হ'ল বাকিখিনি মাটি মানে এতিয়া নাম যাই নহল আৰু আমাৰ বুঢ়া একঠা 7 লুচা মাটি এটা বেছি থৈ গ'ল 3 কঠা 17 লুচা মাটি আমাৰ অনিল নাথ হলধৰ নাথ আমাৰ দুইটা ভাই ককাই সিহঁত দুইটা নামতে নাম জাৰি হৈ আছে মণ্ডল অফিচত মই কেইবাবাৰো দৰখাস্ত এছডিচি ওচৰত দিলো এছডিচিয়ে গৈ পেলাই মণ্ডলক পঠাই মণ্ডলেও বদমাচি কৰে তাৰপিছত গৈ থানাটো মই কেছ দিলো কোৰ্টৰ পৰা লিখি নিও দিলো গতিকে আজি হেৰি বিলালুদ্দিনৰ পৰিয়াল মানে পৰিয়াল আৰু পিতেকে যে একদম মোক মানে এবাৰ ট্ৰেক্টৰ আগত মোক ট্ৰেক্টৰ হেঁচা মাৰি মাৰিবও ধৰিছিল আৰু ইমানখন আকোৱা এটা লৈ আহি মোক কাটিবও ধৰিছিল পিতেকে লতিফ হয় গতিকে মই আজিলৈকে মাটিখিনি একো হেৰি নাপালো গতিকে মোক অসমৰ মুখ্যমন্ত্ৰীক মই কৰজোৰে হাতযোৰ কৰিছো তেখেতে যেন মোৰ মাটিকণ সুকলমে উলিয়াই দিয়ক আমাক সেইকণে মাটি পেট ভাত সেইকণে মানে আমি গতিকে আজিলৈকে ক'তো একো উপায় নাপালো গতিকে মই আপোনালোকৰ ওচৰলৈ আহিছো অসমৰ মুখ্যমন্ত্ৰীক মই কৰজোৰে হাতযোৰ কৰিছো অতি শীঘ্ৰে মোৰ মাটিকণ যেন উচ্ছেদ কৰি সিহঁতক আমাক দখলটো দিব লাগে ভোটতো নাম নাই গতিকে মণ্ডল অফিচৰ একো নকয় থানাই একো নকয় কোৰ্টৰ পৰা নিও দিলো আজিলৈকে একো নাই মই গোটেই কাগজ লৈ আহিছো মই এইসমূহ কাগজ আছে তেওঁলোকৰ আপোনাৰ নামটো কি কৈছিলে অনিল নাথৰ পত্নী অম্বিকা দেৱীয়ে ইতিমধ্যে জনাইছে যে তেওঁলোকৰ মাটি যোনে দখল কৰিছে আব্দুল লতিফ আৰু বিলালুদ্দিন এইসকলৰ ভোটাৰ তালিকাতো নাম নাই অৰ্থাৎ তেওঁলোকৰ অভিযোগ অনুসৰি বাংলাদেশীয়ে তেওঁলোকৰ মাটি দখল কৰিছে সামগ্ৰী গেৰুৱা মুখত বাংলাদেশীয়ে অসমীয়াৰ মাটি দখল কৰিছে আপোনালোকৰ মাটি যেতিয়া দখল কৰি তাৰপিছত চাৰ্কুল অফিচত জনাইছিলে সব জনাইছে কংগ্ৰেছৰ দিনত ৰকিবুল হাছান আছে তেতিয়া কংগ্ৰেছৰ দিনত আমি কোনো পৰ্যায়ত থানালৈ গ'লেও আমি সিহঁত কংগ্ৰেছী হয় আমাৰ সেইকাৰণে বিজেপি মানুহক মানে আমাক কোনো খুমখতই নিদিয়ে আৰু আমি জনালেও মানে থানাই নকয় মণ্ডলেও নকয় একোৱে নকয় গুচি আহে এতিয়া মানে আমি গৈ মানে ভাগৰি গলো দেখিছানে কিমান কাগজ আছে এইবিলাক মই চব কাগজ লৈ আহিছো গতিকে মই বহি গৈ মই এয়ালৈ আহিছো যে আপোনালোকে জৰিয়তে মুখ্যমন্ত্ৰী জৰিয়তে যেন মোৰ মাটিকণ পাব লাগে মোৰ পেট ভাত সেইকণে আৰু সেইকণৰ ওপৰতে মোৰ মানুহজনে কৃষকৰ পইচাও পাই আছে মই এই পৰিয়ালটো অনিল নাথ আৰু অম্বিকা দেৱী তেওঁলোকৰ মাটি ভেটি বাংলাদেশীয়ে কাঢ়ি লোৱাৰ অভিযোগ কৰিছে আৰু 2011 চনত যেতিয়া সামগ্ৰী সমষ্টিত ৰকিবুল হুছেইন মন্ত্ৰী আছিলে বিধায়ক আছিলে কংগ্ৰেছ চৰকাৰ চলি আছিলে সেই সময়ত যথেষ্ট অত্যাচাৰ চলাৰ অভিযোগ উত্থাপন হৈছিলে আৰু তেওঁলোকে স্পষ্টভাৱে কৈছে যে বিলালুদ্দিন আৰু লতিফৰ নাম ভোটাৰ তালিকাত নাই এইসকলে তেওঁলোকৰ মাটি দখল কৰিছে গতিকে তেওঁলোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে যাতে এই তেওঁলোকৰ যি মাটি সেই মাটি যি খিলঞ্জীয়াৰ মাটি আছে সেয়া ঘূৰাই দিব লাগে আৰু বাংলাদেশীৰ অত্যাচাৰৰ পৰা তেওঁলোকক ৰক্ষা কৰিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ